প্ৰধানমন্ত্ৰী ডাঙৰীয়া কাজিৰঙালৈ অহাটো আমাৰ কাৰণে খুব ভাল খবৰ। আজিৰ তাৰিখত আপোনালোক সকলোৱে জানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া পৃথিৱীৰ সকলোতকৈ জনপ্ৰিয় ৰাজনৈতিক নেতা আৰু ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰত সকলোতকৈ তেওঁৰ ফলোৱাৰ বেছি। অকল ভাৰততে নহয়, গোটেই দেশী বিদেশী মানুহৰ তেখেতৰ ফলোৱাৰ ছ'চিয়েল মিডিয়াত। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এখন ফটোৱে পৃথিৱীত খলকনি তোলে। গতিকে আমাৰ মৰমৰ কাজিৰঙাখনত তেখেতে জীপ চাফাৰী কৰিব বা হাতী চাফাৰী কৰিব আৰু তাৰ ভিডিঅ' বা ফটোগ্ৰাফ তেখেতৰ ছ'চিয়েল মিডিয়াত প্ৰকাশ পাব আৰু গোটেই বিশ্ববন্দিত হ'ব আমাৰ কাজিৰঙাখন আৰু প্ৰখ্যাত হ'ব আমাৰ কাজিৰঙাখন। মইতো সেই দৃষ্টিকোণেৰে চাওঁ। গতিকে সেইকাৰণে মই অত্যন্ত আশাবাদী, অত্যন্ত সুখী যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াত আহি নৈশ যাপন কৰিব আৰু তেখেতে ইয়াত হাতী চাফাৰী বা জীপ চাফাৰী কৰিব। দেখা গৈছে যে দলৰে এজন আপোনালোকৰ বিধায়ক মৃণাল শইকীয়া বিভিন্ন সময়ত দলৰ হৈ কিছু কথা লিখি থাকে। আজি আপুনি মোৰ লগততো ব্যক্তিগতভাৱে বিৰাট ভাল মৃণাল দা। আপোনালোকে মোৰ লগত বিৰাট ভাল, তেখেত ব্যক্তিগত সম্পৰ্ক মোৰ লগত বিৰাটেই ভাল। গতিকে মই যেনেকৈ অতুল দাৰ ঘৰত আহিছোঁ, তেখেতৰ ঘৰতো গৈছোঁ। তাত কোনোবা ডিফাৰেঞ্চ থকা কিবা থকা নাই। মোৰ লগত আকৌ কৈছোঁ পাৰ্চনেলি মোৰ লগত খুব ভাল ৰিলেশ্যনশ্বিপ তেখেতৰ। অতুল দাৰ ঘৰলৈ অহাটো মোক প্ৰশ্ন কিয় নকৰে, তেওঁলোকৰ ঘৰত যে প্ৰশ্ন কৰে। অতুল দাৰ ঘৰলৈ আছোঁ, তেখেতৰ ঘৰলৈ গৈছোঁ। মইতো অখিল গগৈৰ পৰা আহিলোঁ। মই তাত খানা খাই আহিলোঁ। গতিকে মই আজিৰ দিনটোত 3গৰাকী বিধায়কৰ তাত গ'লোঁ। প্ৰথমে মৃণাল শইকীয়া ডাঙৰীয়াৰ তাত গ'লোঁ, তাৰপিছত মই অখিল গগৈ ডাঙৰীয়াৰ তাত গ'লোঁ, তাৰপিছত মই ইয়াতে অতুল দাৰ ঘৰত আহিলোঁ। গতিকে মই সকলোৰে ঘৰত যাওঁ। বহু হাজাৰ ভোটৰ, বহু লাখ ভোটৰ ব্যৱধানত জিকিব। চাওক, দলে চাই মেলি সিদ্ধান্ত লয়, দলে কোন জিকিব সিদ্ধান্ত লয়। তাৰে ভিতৰত পল্লৱ লোচন দাসে নিজে নেখেলোঁ বুলি ক'লে। তেখেতৰ পাৰদৰ্শিতা বা তেওঁৰ কাটা যোৱা তেনেকুৱা নহয়। আৰু কিছুমান ব্যক্তিক হয়তো বেলেগ কথা চিন্তা কৰিব পাৰে। ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ কাৰণে দলে বেলেগ কথা নিশ্চয়কৈ চিন্তা কৰিছে বুলি মই অৱগত। গতিকে সকলোৰে ৰোলটো বেলেগ বেলেগ সময়ত বেলেগ বেলেগ থাকে। কোনোবা এতিয়া যদি সাংসদ নহয় বেলেগ পদবীলৈকে যাব, কোনোবা সাংসদ হ'লে বেলেগ পদবীৰ পৰা আঁতৰিব। দলে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ চিন্তা কৰে প্ৰত্যেকজন ব্যক্তিৰ কাৰণে। তাৰোপৰি যোন নিষ্ঠাৱান কৰ্মী তেওঁলোকৰ কাৰণে আৰু চিন্তা কৰে। গতিকে ৰামেশ্বৰ তেলী খুব নিষ্ঠাৱান কৰ্মী আৰু গোটেইকেইজনে যিকেইজন টিকট পোৱা নাই গোটেইকেইগৰাকী দলৰ নিষ্ঠাৱান কৰ্মী। গতিকে মই আশা ৰাখিছোঁ, মই জানো যে দলে তেওঁলোকক নিৰ্দিষ্ট সময়ত ভাল স্থানত, উপযুক্ত স্থানত নিশ্চয়কৈ বহাব। সময় নাই। আমি প্ৰায় 1.5 লাখ মানুহৰ সমাগম হ'ব আমাৰ মেলেং মেটিঙি ফিল্ডত, আমাৰ যোৰহাটত। আৰু কাজিৰঙাত আমি আমাৰ কালচাৰেল আমি আদৰণিও জনাম, মানে সাংস্কৃতিক আদৰণি আমি কওঁ। আৰু ইয়াতে প্ৰায় 15-20 হাজাৰ মানুহ মই ভাবোঁ সেইদিনাখন সন্ধ্যা সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰিবলৈ কাজিৰঙাৰ এইখিনি জেগাত, কহৰা কাজিৰঙা এইখিনি জেগাত ৰাস্তালৈকে ওলাই আহিব। মোৰ সময় নাই, প্লিজ।